BSF, অসম পুলিচ আৰু ত্ৰিপুৰা পুলিচে গ্ৰেপ্তাৰ কৰিছে। আৰু সেয়েহে বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰী আমাৰ বাবে এটা চিন্তনীয় বিষয় হৈ আহিছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ছেকেণ্ড লাইন ডিফেন্স হিচাপে অসম পুলিচে যি কাম কৰি আছে তাক আমি আৰু অধিক শক্তিশালী কৰি BSFৰ লগত এটা কোঅৰ্ডিনেশ্যন লৈ পেলাই বাংলাদেশৰ পৰা যাতে অনুপ্ৰৱেশকাৰী ভাৰতত সোমাব নোৱাৰে তাৰ কাৰণে আমি আৰু অধিক প্ৰচেষ্টা ল'ব বিচাৰিছোঁ। আৰু এই শৃংখলাৰ এটা পৰ্যায় হিচাপে অসমত আধাৰ কাৰ্ড প্ৰদান কৰাৰ ব্যৱস্থাটোক আজি কেবিনেটে খুব কঠোৰ কটকটীয়া কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে আধাৰৰ যিটো ষ্টেট লেভেল ভেৰিফিকেশ্যন, আধাৰ কাৰ্ড দিয়াৰ আগতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ পৰা ভেৰিফিকেশ্যন বিচাৰে আৰু এই গোটেই প্ৰক্ৰিয়াটোক তদাৰকী কৰাৰ বাবে ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগক নোডেল ডিপাৰ্টমেণ্ট হিচাপে কেবিনেটে আজিৰে পৰা ঘোষণা কৰিছে। ইয়াৰ উপৰিও প্ৰত্যেকখন জিলা পৰ্যায়ত এজন এডিশ্যনেল ডেপুটি কমিশ্যনাৰক আধাৰ এনৰোলমেণ্ট ভেৰিফিকেশ্যন, অৰ্থাৎ কোনোবাই আধাৰৰ বিচাৰিলে তেওঁক প্ৰপাৰ ভেৰিফিকেশ্যন কৰা হৈছে নে নাই সেই গোটেই প্ৰক্ৰিয়াটো তদাৰক কৰাৰ কাৰণে জিলা আয়ুক্তই এজন অতিৰিক্ত জিলা আয়ুক্তক দায়িত্ব প্ৰদান কৰিব। GAD ডিপাৰ্টমেণ্ট আৰু ADCৰ পিছত আধাৰ দিয়াৰ আগতে ইনস্পেকশ্যনৰ বাবে আজিৰে পৰা ৰাজ্যৰ চক্ৰ বিষয়াসকল দায়বদ্ধ হ'ব। যেতিয়া এখন এপ্লিকেশ্যন UDI অৰ্থাৎ যি আমাৰ আধাৰ কাৰ্ড দিয়াৰ অথৰিটি আছে, ইউনিক আইডেণ্টিটি যিটো অথৰিটি অফ ইণ্ডিয়া আছে UIDAI, এখেতসকলৰ পৰ্টেলত আধাৰ কাৰ্ডৰ বাবে আবেদন কৰাৰ লগে লগে সেই আবেদনখন টেকনিকেল ভেৰিফিকেশ্যনৰ পিছত ফিজিকেল ভেৰিফিকেশ্যনৰ বাবে ৰাজ্য চৰকাৰৰ পৰ্টেলত আহিব। চাৰ্কুল অফিচাৰজনে প্ৰথম এই আধাৰ কাৰ্ডৰ আবেদনখন পোৱাৰ লগে লগে তেওঁ প্ৰথমে চাব যে ৰাজ্যৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰণয়নৰ সময়ত এই ব্যক্তিজনে বা এই পৰিয়ালটোৱে বা তেওঁৰ পিতৃ মাতৃয়ে আবেদন কৰিছিলে নে নাই। প্ৰথম পৰীক্ষা হ'ব সেইটো। যদি দেখা যায় যে তেওঁ আবেদন কৰাই নাছিলে তেতিয়াহ'লে তেওঁৰ আধাৰ কাৰ্ডখন ৰাজ্য চৰকাৰে প্ৰত্যাখ্যান কৰি কেন্দ্ৰীয় চৰকাৰলৈকে প্ৰতিবেদন দিব। আৰু যদি প্ৰমাণিত হয় যে নহয় তেখেতে NRCত নিজকে ভাৰতীয় নাগৰিক বুলি আবেদন কৰিছিলে তেতিয়া আমি নেক্সট ষ্টেজলৈকে যাম আৰু যিটো ফিল্ড ইনস্পেকশ্যনৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ যি নিৰ্দেশ আছে সেই অনুসৰি তেওঁলোকক ফিল্ড ভেৰিফিকেশ্যন কৰি ভাৰতীয় নাগৰিক এখেত হয় এই ধৰণে সম্পূৰ্ণ প্ৰত্যায়িত হোৱাৰ পিছতহে তেখেতক আধাৰ কাৰ্ড দিয়া যাব। অৱশ্যে যিবিলাক ভাৰত চৰকাৰৰ কৰ্মচাৰী বিভিন্ন কামত 2014 চনৰ পিছৰ পৰা অসমত আছে, স্বাভাৱিকতে তেওঁলোক যিহেতু পশ্চিমবংগ, গুজৰাট, মহাৰাষ্ট্ৰৰ নাগৰিক অসমৰ NRCৰ বাবে আবেদন কৰা নাই, তেওঁলোকৰ ক্ষেত্ৰত এই নিয়মটো নাহিব। কিন্তু ফিজিকেল ভেৰিফিকেশ্যন বা ডকুমেণ্ট ভেৰিফিকেশ্যন তেওঁলোকৰ ক্ষেত্ৰতো
আমি কৰিম। ইয়াৰ ফলত ৰাজ্যত আধাৰ কাৰ্ডৰ প্ৰদানৰ ব্যৱস্থাটো আমি অলপ টনকিয়াল কৰিব পাৰিম আৰু কোনো ধৰণৰ সন্দেহযুক্ত নাগৰিকে যাতে আধাৰ কাৰ্ড ল'ব নোৱাৰে তাৰ অন্তত আমি কিছু প্ৰতিবন্ধকতা সৃষ্টি কৰিব পাৰিম। এই নিৰ্দেশ আমাৰ বহু অপেক্ষিত নিৰ্দেশ আছিল। সাৰ্কেল অফিচাৰসকলে নাজানিছিল যে কেনেকৈ আমি কাক আধাৰ দিব লাগে, কাক দিব নালাগে। আজিৰ পৰাই এই SOPখন কাৰ্যকাৰী হোৱাৰ লগে লগে সাৰ্কেল অফিচাৰসকলে এটা নিৰ্দিষ্ট তদন্তৰ মাজেৰেহে আধাৰ কাৰ্ড দিব পাৰিব। এইটো এতিয়াৰ পৰা আৰু স্বয়ংক্ৰিয় ব্যৱস্থা হৈ নাথাকিব, যেন আধাৰ আবেদন কৰিলেই আধাৰ পাম তেনেকুৱা ব্যৱস্থা হৈ নাথাকিব। আজি কেবিনেটে এটা খুব ডাঙৰ আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আপোনালোকক মই এই কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছোঁ। কেবিনেটে আজি আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। যোৱা বছৰ আমি কেবিনেটত সিদ্ধান্ত লৈছিলোঁ যে মাটিৰ খাজানা অকল ডিজিটেল নিয়মত দিব পাৰিব, অৰ্থাৎ যিটো কয় প্ৰথমতে পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিব, আধাৰ লিংক কৰিব, তাৰ পিছত তেওঁলোকে মাটিৰ খাজানাটো আফটাৰ ৰেজিষ্ট্ৰেশ্যন ডিজিটেলি দি যাব। এই ব্যৱস্থাটোৰ ফলত অসমত নথকা অসমীয়া লোকসকল উপকৃত হৈছে। কোনোবা আমেৰিকাত আছে, ইংলেণ্ডত আছে, বা কোনোবা দিল্লীত আছে, কোনোবা ৰাজস্থানত আছে। কিন্তু যিসকল দুখীয়া পৰিয়াল আছিলে, মাৰ্জিনেল ফাৰ্মাৰ্ছ, যা সৰু সৰু মাটিৰ মালিক, তেওঁলোকে ডিজিটেল খাজানা দিব পৰা নাছিলে। আৰু এক প্ৰকাৰ আমাৰ অলপমান ৰাইজৰ মাজত অলপ কথা বতৰাও আৰম্ভ হৈছিলে যে বহুত দিন ধৰি আমি মাটিৰ খাজানা দিব পৰা নাই। আজি কেবিনেটে সিদ্ধান্ত লৈছে যে যোনে ডিজিটেলত দিব পাৰে দিয়ক, সেই ব্যৱস্থাটো চলি থাকক। কিন্তু ৰাজ্যৰ দুখীয়া পট্টাদাৰসকলে বা মাৰ্জিনেল পট্টাদাৰসকলে, মধ্যমবৰ্গী পৰিয়ালসকলে মাটিৰ খাজানা দিওঁতে যাতে কষ্ট নাপায়, আগৰ দৰে মৌজাদাৰে নগদ টকালৈ যি মাটিৰ খাজানা ৰিচিপ্ট দিয়াৰ যিটো ব্যৱস্থা আছিল, সেই ব্যৱস্থাও চলি থাকিব। অৰ্থাৎ এফালে আমি মেনুৱেলিও মাটিৰ খাজানা দিব পাৰিম আৰু কোনোবা দূৰত আছে 200 টকা খাজানা আহিবৰ কাৰণে অসুবিধা, তেওঁ ডিজিটেলিও দিব পাৰিব। অৰ্থাৎ এতিয়া ডিজিটেল আৰু মেনুৱেল, কেছ পে'মেণ্ট আৰু পে'মেণ্ট দুইটা ব্যৱস্থা আজি কেবিনেটে মুকলি কৰি দিছে। ইয়াৰ ফলত ৰাজ্যৰ ক্ষুদ্ৰ পট্টাদাৰসকল, দুখীয়া আৰু মধ্যমবৰ্গৰ পট্টাদাৰসকল উপকৃত হ'ব। আজি আমাৰ ৰাজ্যৰ কেবিনেটে আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনালোকে জানে যে এইবাৰ মিছন বসুন্ধৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষ্য হ'ল নামঘৰ, মন্দিৰ, বিদ্যালয়, ক্লাব, মহিলা সংঘ, সামাজিক অনুষ্ঠানসমূহে যাতে মাটিৰ পট্টা পাব পাৰে। কিন্তু মাটিৰ পট্টা পাবলৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে ছ'চাইটিটোক, আৰু ছ'চাইটিটোক ৰেজিষ্ট্ৰেশ্যন কৰোঁতে মানুহৰ অসুবিধা হয়। 3 বছৰৰ চাৰ্টাৰ্ড একাউণ্টেঞ্চিৰ চাৰ্টিফিকেট লাগে, অডিট চাৰ্টিফিকেট লাগে। আজি কেবিনেটে সিদ্ধান্ত কৰিছে যাতে মিছন বসুন্ধৰাত এই নামঘৰ, মন্দিৰ, স্কুল, ক্লাব, মহিলা সংঘই মাটিৰ পট্টা পাব পাৰে। সেইকাৰণে তেওঁলোকে ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন এক্টত পঞ্জীকৰণ কৰিব গ'লে 3 বছৰৰ চাৰ্টাৰ্ড একাউণ্টেণ্টৰ হিচাপ থকা কোনো অডিট ৰিপৰ্টৰ প্ৰয়োজন নহ'ব। এতিয়া সেই ব্যৱস্থাটো আজিৰ পৰা আমি উঠাই দিছোঁ মিছন বসুন্ধৰা পৰ্যায়লৈকে। যেতিয়া বসুন্ধৰা পাৰ হৈ যাব তেতিয়া আকৌ এই নিয়মটো আহিব। লগতে বহুতৰ আগত ৰেজিষ্ট্ৰেশ্যন আছিলে, কিন্তু ৰিনিউৱেল নকৰাৰ কাৰণে তেওঁলোকে 40-45 হাজাৰ টকা ফাইন দিব লাগে। আৰু ইমান টকা ফাইন দিব লাগে কাৰণে মানুহে ৰেজিষ্ট্ৰেশ্যনো ৰিনিউ কৰা নাই
আৰু বসুন্ধৰাটো মাটি নাপাব। সেইকাৰণে আজি আমি সিদ্ধান্ত লৈছোঁ যে ৰিনিউৱেল ফাইন দিব নালাগে। যদি 10 বছৰ আগতো ৰেজিষ্টাৰ কৰা আছিল, এতিয়া আকৌ এবাৰ ৰিনিউ কৰি লওক। ৰিনিউৱেলৰ যিটো ফাইন দিব লগা ব্যৱস্থা আছিল, সেই ব্যৱস্থাটো আজিৰ পৰা আমি প্ৰত্যাহাৰ কৰিছোঁ। এই তিনিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজিৰ কেবিনেটত লোৱা হৈছে আৰু তিনিওটাই যথেষ্ট ৰাজহুৱা স্বাৰ্থৰ বাবে অতিকে গুৰুত্বপূৰ্ণ, আৰু সেইকাৰণে মই আপোনালোকৰ ওচৰত আহি কেবিনেটৰ সিদ্ধান্ত তিনিটা বৰ্ণনা কৰিছোঁ। আজিৰ পৰা আমাৰ সমগ্ৰ ৰাজ্যতে 12 লাখ হিতাধিকাৰীক সামৰি স্কুটি, চাইকেল আৰু মাইক্ৰ' ফাইনেন্সৰ 50,000 টকা পৰ্যন্ত ৰেহাইৰ ন' ডিউজ চাৰ্টিফিকেট আৰু যোৱা প্ৰলয়ংকাৰী বানপানীত যিসকল লোক ক্ষতিগ্ৰস্ত হৈছিল তেনে লোকসকললৈ চৰকাৰী নিয়মমতে আৰ্থিক সাহায্য বিতৰণ, এই তিনিওটা আঁচনি, বিশেষকৈ চাইকেল, স্কুটি, আনন্দৰাম বৰুৱা এফালে, বানপানী আৰু মাইক্ৰ' ফাইনেন্সৰ ন' ডিউজ, এই গোটেইবোৰ মিলি 12 লাখ হিতাধিকাৰী আমি অহা 12 দিনত সামৰি ল'ম। আৰু ৰাজ্যৰ মোৰ মন্ত্ৰীসভাৰ সতীৰ্থসকলে এইকেইদিন জিলা সদৰসমূহলৈকে যাব আৰু এই অনুষ্ঠানত ভাগ ল'ব। মোৰ পৰ্যায়তো যোৰহাট, গোলাঘাট, ডিব্ৰুগড়, লখিমপুৰৰ সভাত ময়ো যোগদানৰ বাবে প্ৰচেষ্টা কৰিম। নগাঁৱতো 20 তাৰিখে যাম। অহা 15 তাৰিখে আমাৰ ৰাজ্যত অতিৰিক্তকৈ 18 লাখ ব্যক্তিক ৰেচন কাৰ্ড, পৰিয়াল পৰিচয় পত্ৰ প্ৰদানৰো আমি ব্যৱস্থা হাতত ল'ম। সমান্তৰালভাৱে অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে অৰুণোদয় 3.0 অৰ্থাৎ তৃতীয় সংস্কৰণৰ বাবে 37 লাখ হিতাধিকাৰীক অন্তৰ্ভুক্তিকৰণৰ বাবে গাঁও সভাসমূহ অনুষ্ঠিত হ'ব। মই যিসকল ৰাইজে অৰুণোদয় আঁচনি বিচাৰে তেওঁলোকক অত্যন্ত উৎসাহেৰে সৈতে এই গাঁও সভাসমূহত যোগদানৰ বাবে বিনম্ৰ আহ্বান জনাম। আমাৰ প্ৰায় 22 তাৰিখলৈকে 12 দিন 23 তাৰিখলৈকে কাৰ্যসূচী চলিব আৰু ইয়াৰ পিছত আমি অৰুণোদয় সপ্তাহ 15ৰ পৰা 28 তাৰিখলৈকে আমি চলাই যাম বা গাঁও সভা চলাই যাম, যাতে আমি হিতাধিকাৰীসকলৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া এখোজ আগুৱাই লৈ যাব পাৰোঁ। অৱশ্যে 6ষ্ঠ অনুসূচীৰ যিবিলাক জিলা আছে তাত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি জানুৱাৰী মাহত কৰিম। 16, 17, 18 তাৰিখ তিনিটা দিন মই অসম আৰু ভাৰতত নাথাকিম। ভূটানৰ ৰজাই তেওঁলোকৰ ভূটানৰ নেশ্যনেল ডেত এইবাৰ উপস্থিত থকাৰ বাবে মোক নিমন্ত্ৰণ কৰিছে আৰু সেইবাবে অহা 17 তাৰিখে ভূটানৰ নেশ্যনেল ডেত অংশগ্ৰহণ কৰিবৰ বাবে মই ভূটানলৈ যাম আৰু মোৰ ভূটান যাত্ৰাৰ সময়ত ভূটানৰ সৈতে অসমৰ আৰ্থিক সহযোগিতা বৃদ্ধিৰ বাবে বিশেষকৈ জলসিঞ্চন আঁচনি, খোৱাপানী আঁচনি আৰু ভূটানৰ পৰা শক্তি আহৰণ, পাৱাৰ ছেক্টৰত ভূটানৰ যি হাইডেল পাৱাৰ আছে সেই হাইডেল পাৱাৰবিলাকৰ পৰা আমি কেনেকৈ উপকৃত হ'ব পাৰিম তাৰ বিষয়ে ভূটান চৰকাৰৰ লগত আমি আলাপ আলোচনা কৰিম। আপোনালোকে যদি কিবা সুধিব বিচাৰে সুধিব পাৰে। আজিৰ পৰা মৌজাদাৰী ব্যৱস্থাটো আমি শক্তিশালী কৰি দিলোঁ। যে আগত যেনেকৈ মৌজাদাৰসকলে টকা লৈ থাকিছিল, খাজানা লৈ থাকিছিল, 30% তেওঁলোকে কমিশ্যন লয়, 70% চৰকাৰক জমা দিয়ে। পুৰণা ব্যৱস্থালৈ আজিৰ পৰা আমি আকৌ ঘূৰি গ'লোঁ। কিন্তু সমান্তৰালভাৱে কোনোবাই যদি ডিজিটেলিও পে'মেণ্ট কৰে তথাপিতো 30% কমিশ্যন মৌজাদাৰসকলে পাই থাকিব। আৰু ক'ৰবাত তহচিলদাৰ আছে, তহচিলদাৰতো 100% চৰকাৰক খাজানা দিব লাগে।
মোটামুটি আমি খাজানা সংগ্ৰহৰ পুৰণা নীতিটোলৈকেও গ'লোঁ আৰু ডিষ্টেঞ্চত থকা লোকৰ সুবিধাৰ কাৰণে খাজানাটো ৰাখিলোঁ, দুইটা আমি মুকলি কৰি ৰাখিলোঁ। হ'ব, ঠিক আছে, ধন্যবাদ।